Hello friends, welcome to my channel HC Smart. Azir eito classot moi reasoning or practice set 1 to loi loisu. Yate total 6 ta question ase. Or jodi apnalok maths or practice set to soa nai tete hole sai lo paribo moi description link di dim apnalok. Class to por upokite hole like aro subscribe koribole na paribo. Etia arambho korisu. First question to ase অমিল কোনটো এই ধৰণৰ কোৱেশ্চন প্ৰায় দেখা যায় এনেকৈ সংখ্যা চাৰিটা দিয়ে আৰু অমিল কোনটো হেইটো হুদে সো এটো লৈ লৈছো মই ফাৰ্স্ট আছে এটো 27 বিএসসি 64 সিএসএ 125 আৰু ডিএসএ 144 এই চাৰিটাৰ কোনটো অমিল হেইটো আমি উলিয়াব লাগে অমিল মানে কি বাকি তিনিটাৰ লগৰ যিটো ৰিলেচন থাকিব নহয় হেইটো যিটো অমিল হেইটো ৰিলেচনটো নাখাতে সো ইয়াতে 27 টো কেনেকৈ আছে 27 আছে হয় 27 টো আমি কেনেকৈ লিখিব পাৰো 3 কিউব লিখিব পাৰো 64 টো কেনেকৈ লিখিব পাৰো 4 কিউব 125 টো কেনেকৈ লিখিব পাৰো আমি 5 কিউব কিন্তু 144 টো এনেকৈ আমি নিলিখো হয় না এনে কেনেকৈ লিখো এটো আমি 12 স্কয়াৰ কৰো আমি এটো হয় 12 স্কয়াৰ কৰিলে এটো 144 পাই যাও হয় না গতিকে বাকি কেইটা কিউবত আছে কিন্তু এটো কিউবত আছে স্কয়াৰত আছে গতিকে অমিল কোনটো পালো আমি অপচন ডি টো অমিল পালো হয় এইটো এস অমিল তো কোৱেশ্চন নম্বৰ 2 তো এইটো অমিল কোনটো হেইটো সুধিছে এটোত কিন্তু ইয়াতে এবাৰ এটা নাই ইয়াতে দুটা আছে সংখ্যা দুটা দিয়া আছে ইয়াতে প্ৰথম এ আছে 5268 বি আছে 63,77 সি আছে 64,80 আৰু অপচন ডি আছে 50,66 এনেকুৱা থাকিলে আমি প্ৰথমে কি কৰিম প্লাসত এই দুটা ৰিলেচন মানে সংখ্যাৰ দুটা ৰিলেচনটো প্লাসত আছে নে মাইনাসত আছে নে পূৰণত আছে নে হৰণত আছে হেইটো আমি চাই লম তাৰ পিছত আমি বেলেগত যাম হা এটা প্ৰথম চাও ডাঙৰটোৰ পৰা সৰুটো প্ৰথমে আমি কি কৰিছাম মাইনাস কৰিছাম ইয়াতে ডাঙৰটো কোনটো আছে 68 আছে মাইনাস 52 কিমান পাম আমি 16 পাম হয় নেক্সট কিমান আছে 77 মাইনাস 63 কিমান পাম এটো 4 আৰু 1 নেক্সট কিমান আছে 80 আৰু এটো আছে 64 এটো কিমান পাম 16 পাম নেক্সট আছে 66 মাইনাস 50 কিমান আছে 16 গতিকে অমিল কোনটো হল এইটো হল না এটো 14 আছে বাকি কিটা আমি 16 পাইছো হয় গতিকে অমিল কোনটো অপচন বি তো আছে এইটোৰ অমিলটো পাইছে বুজি কি কৰিছো দা কোৱেশ্চন 3 তো লৈছো ইয়াতে আছে অৰ্থপূৰ্ণ ক্ৰমত সজাই লিখা এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় এক্সাম্পলত আহি থাকে এইটো ৰিজনিংত সো এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন অৰ্থপূৰ্ণ ক্ৰমত আমি সজাই লিখিব লাগে প্ৰথম আছে এক নম্বৰ আছে এডাল্ট মানে কি বয়সস্থ দুই নম্বৰ আছে চাইল্ড মানে শিশু 3 নম্বৰ আছে ইনফেন্ট মানে কি কেঁচুৱা 4 নম্বৰ আছে বয় তো লৰা জানে আপোনালোকে আৰু নম্বৰ 5 ত আছে এডলসেন্ট তাৰ মানে হৈছে কিশোৰী এটা আমি এই পাঁচটাৰ মানে অৰ্থপূৰ্ণ ক্ৰমত সজালে কেনেকুৱা হ'ব হেইটো আমি চাই লম প্ৰথম মানে আমি একদম সৰুৰ পৰা যাম একদম সৰু ইয়াতে সৰুটো কোনটো হ'ব ইনফেন্ট হ'ব নে হয় তাৰ মানে কি পালো আমি একদম প্ৰথমটো পালো 3 নেক্সট কি হ'ব ইয়াৰ পিছত কেঁচুৱাৰ পিছত কি হয় শিশু হয় হয়নে তাৰ মানে কি হ'ব 2 আৰু ইয়াৰ পিছত কি হ'ব ইয়াতে চালে বয়টো হ'ব হয় তাৰ মানে কিমান নম্বৰটো 4 টো আহিছে ইয়াৰ পিছত কিশোৰী 5 আৰু ইয়াৰ পিছত কি আহিব ইয়াৰ পিছত এটা বয়সস্থ 3 2 4 5 1 কোনটো আছে শুদ্ধ উত্তৰ অপচন বি ত আছে শুদ্ধ উত্তৰ পাইছে বুজি এটো কেনেকৈ কৰে চাই নম্বৰ প্ৰশ্নত আছে তলৰ কোনটোৱে শ্ৰেণীটোৰ খালী ঠাইবোৰ পূৰ্ণ কৰিব আমাৰ দিয়া আছে কি এ বি দুটা খালী ঠাই আছে নেক্সট বি এ দুটা খালী ঠাই আকৌ এ বি খালী ঠাই আছে ইয়াতে টোটাল লেটাৰ কেইটা আছে জানে আমি যদি তলৰ এনসাৰ এই যিকেটা অপচন দিছে অপচন কেইটা আছে অপচন কেইটা গোটেইটা কি আছে পাঁচটা আছে না
ইয়াতো 5টা আছে ইয়াতো 5টা গতিকে পাঁচটা বস্তু আৰু ইয়াতে আমাক দিয়া আছে কেইটা এটা দুটা 3 4 5 6 7 মানে টোটাল কেইটা আছে টোটাল লেটাৰ আছে ইয়াতে হাতে পাছে 12টা আছে হয় এই 12টা লেটাৰক আমি কি কৰিম তিনিটাকৈ ভাগ কৰি দিম এ বি ইয়াতে খালি ঠাই নেক্সট আছে বি এ ইয়াতে খালি ঠাই আকৌ আছে এ বি এটা খালি ঠাই হল টোটাল 12টা আছে আমি তিনিটা ভাগ কৰি দিম এই তিনিটা এটা তিনিটা ইয়াতে তিনিটা আৰু হে কৰে তিনিটা হল এইটো এতিয়া আমাক দিয়া আছে কেনেকৈ ইয়াতে প্ৰথম আছে এ বি শেষৰ এইটোত চাবচোন এইটোত কি আছে এই সেকেন্ডত বি এ আছে আকৌ ইয়াতে 3 নম্বৰটোত প্ৰথম এ আহিছে আকৌ শেষৰটোত এ আৰু বি আহিছে তাৰ মানে আমাৰ কি হৈ আছে ইয়াতে শেষত এ আছে ইয়াতে হয় গতিকে ইয়াতে কি হ'ব শেষত এ হ'ব পাইছে বুজি কি কৰিছো মই মানে সিরিজটো এনেকৈ আছে এ বি এ এনেকৈ আছে আমি যদি গোটেইটা চাইলো তেতিয়া আমি বুজি পাম তিনিটা সেইকাৰণে ভাগ কৰি লৈছো মই আকৌ কৰিছো তো এটা আছে এ বি হয় প্ৰথমটোত এ বি আছে নেক্সটত আছে বি এ আকৌ এইটোত আছে প্ৰথমটোত 3 নম্বৰটোত এ আছে আকৌ 4 নম্বৰটোত এ বি আছে গতিকে ইয়াতে যেহেতু এ আছে গতিকে আমি এইটোত প্ৰথমটোত ইয়াতে আমি এ লিখি দিলো আকৌ সেকেন্ডটোত আমি কি লিখিম ইয়াতে এ আছে এইটোত এ আছে এইটোত এ আছে হয় গতিকে এইটোত কি হ'ব এইটোত এ হ'ব হল তাৰমানে এ বি এ হল এইটোত সেকেন্ডটোত এ বি এ হল তাৰমানে এই দুটা হৈ গল আকৌ নেক্সটত চাব এইটো কি আছে প্ৰথম এ তো দি আছে আমাৰ এইটোত বি পাইছো এইটোত বি পাইছো আৰু 4 নম্বৰটো আমি বি পাইছো গতিকে ইয়াতে কি হ'ব ইয়াতে বি আহিব আকৌ শেষৰটোত এ আছে ইয়াতো এ আছে ইয়াতো এ আছে হয় গতিকে এইটো কি হ'ব এ হ'ব হৈ গল তাৰমানে আমি কি পাইছো এ পাইছো প্ৰথমটো তাৰ পিছত সেকেন্ডত এ পাইছো এটো দুটা আৰু ইয়াতে পাইছো এইটো লাইনত আমি কি পাইছো 3 নম্বৰটোত বি এ আৰু শেষৰটোত তেতিয়াহলে কি পাম আমি এ বি এ হৈ যাব সিরিজটো হয় মানে কোনটো হল শুদ্ধ উত্তৰ এ বি এ কোনটো আছে অপশন সি আছে হয় অপশন সি তো হৈছে শুদ্ধ উত্তৰ গতিকে এইটো আপোনালোকে ভালকৈ বুজি ল'ব ভালকৈ বুজি ল'লে এইটো কৰিব পাৰিব শুদ্ধ উত্তৰ কোনটো তাৰমানে এইটো সি তো এ বি এ এনেকৈ আহিলে আপোনালোকে ডাইৰেক্ট ভাগ কৰি ল'ব হা এৰ যদি 16টা থাকে লেটাৰ তেতিয়াহলে 4টা ভাগ কৰিব বা যদি 15টা থাকে তেতিয়াহলে কি তেনেকৈ এই 3টা কৰি দিব তেতিয়া 5টা হৈ যাব ইয়াতে 12টা থকাৰ কাৰণে আমি কি কৰিছো 3টা কৈ 4টা ভাগ কৰি লৈছো উত্তৰটো এনেকৈ সহজভাৱে ওলাইছে পাৰিব এতিয়া কোৱেশ্চন 5 তো আছে কি অমিল কোনটো হেইটাও দিছে ইয়াতে পিকচাৰ 4টা দিয়া আছে এই 4টাৰ কোনটো অমিল আমি হেইটো বিচাৰি উলিয়াব লাগে এটো বিচাৰি উলিয়াবৰ কাৰণে মানে গোটেইটাত আমি বিচাৰি চাম কোনটোত কি আছে প্ৰথম এটা চাব প্ৰথমটোত আছে কি এটোত x আছে y আছে z আছে o আছে মাজত কি বৃত্ত দুটা আছে আৰু এটো ভিতৰে এইটো আছে হয় সেকেন্ডত চাব এটো কি x আছে y আছে z আছে o আছে হয় এইটো হৈ গল নেক্সট x y z o আছে তাৰ পিছত 4 নম্বৰটোত x y z o সেম আছে এটা হয় এটা আমি মাজত কি আছে ইয়াতে বৃত্ত দুটা আছে হয় ইয়াতে কিন্তু এটা পেন্টাগনটো মানে যেটো পাঁচটা বাহুৰ এটো পেন্টাগনত কি আছে এটাই আছে এটো বৰ্গটো দুটা আছে ট্ৰায়াঙ্গলটো ত্ৰিভুজটো দুটা আছে গতিকে অমিল আমি কোনটো পালো অমিল এটো মিলা নাই বাকি এই তিনিটা মিলি আছে হয় এ সি ডি তিনিটা মিলি আছে আৰু এটা ডিফাৰেন্স আছে কি এটা মাজত চাবচোন এটোৰ মাজত এনেকৈ আছে খালি মানে খোলা হৈ আছে কিন্তু এটোত কি হৈছে এটোত এটা সার্কুল এটা আছে এটা সার্কুল এটা আছে হয় এটোতো খোলা আছে এটোতো খোলা আছে এটা দুটা ডিফারেন্স আছে ইয়াতে হয় গতিকে কোনটো অমিল কোনটো এইটো অপশন বি তো হৈছে অমিল পাইছে বুজি এইটো কি আছে পিছৰ চিত্ৰটো কোনটো মানে পৰিৱৰ্তী চিত্ৰটো এই তিনিটাৰ পৰিৱৰ্তী চিত্ৰটো ইয়াতে কোনটো হ'ব হেতু আমি উলিয়াব লাগে
প্ৰথমটো দিয়া আছে কি এনেকৈ বৃত্তটো দিয়া আছে বৃত্তটোৰ ভিতৰত এনেকৈ দিয়া আছে এটা বাৰু একেটাত মই ভাগ কৰি দিলোঁ এটো চাব এই ভাগটোত এটা সাইডত কি আছে ব্ল্যাক সার্কেল প্ৰথম এটো দুটা আছে ইয়াতে দুটা আছে আৰু ইয়াতে এটা আছে আৰু এটো সাইডত কি হৈছে তলত দুটা হোয়াইট সার্কেল দুটা আছে আৰু ইয়াতে এটা আছে হোয়াইট সার্কেল আছে হয় সেইকাৰণে মই এটো ভাগ ভাগ কৰি দিলোঁ এটো হল এতিয়া নেক্সটত কি হৈছে তো চাব এটো আমি চাম এতিয়া এটো কি হৈছে ইয়াতে হৈছে ভাগটো হয়না ব্ল্যাক দুটা থকা ইয়াতে আছে ইয়াতে এটা থকাটো হৈছে ইয়াতে হোয়াইট থকাটো দুটা হৈছে ইয়াতে এটা হৈছে মানে কি হল এতিয়া যেটো এটো সাইডত আছিল নহয় এটা সাইডৰ পৰা এটা মানে এটো লেফট বুলি দি দিছো লেফট সাইডৰ পৰা এটা কি হৈছে তলত গুছি আহিছে এটো হল এটো তলত গুছি আহিছে হৈছে তাৰমানে কি হৈছে 90 ডিগ্ৰী এংগলত কৰিছে না ডাইৰেক্ট 90 ডিগ্ৰী এংগলত কি কৰিছে এন্টি ক্লকৱাইজ কৰি আছে এনেকৈ মানে ঘড়ীৰ কথা বিপৰীত দিশত কৰিলে আমি কি এন্টি ক্লকৱাইজ বুলি কওঁ হয় এটোত এন্টি ক্লকৱাইজ কৰি কিনে 90 ডিগ্ৰী কৰিছে তো সেইকাৰণে তলত আহি গৈছে আকৌ ইয়াৰ পিছত কি হৈছে 3 নম্বৰটোত কোড গুছি গৈছে ইয়াতে ভাগ হৈছে হয় এটো ব্ল্যাক সার্কেলটো ইয়াৰ পৰা আহি কিনে কি হৈছে ইয়াতে পাইছে আকৌ ব্ল্যাক দুটা থকাটো ইয়াতে পাইছে এটা কি হৈছে ইয়াতে এন্টি ক্লকৱাইজ কৰিছে এটা এন্টি ক্লকৱাইজ 4 নম্বৰটো ঘূৰিলে 90 ডিগ্ৰী ঘূৰিব 90 ডিগ্ৰী ঘূৰিলে ক'ত যাব ওইটো ইয়াতে ড্ৰ কৰি দিছো আপোনালোকক এইটোৰ পৰা আমি কেনেকৈ পাম এন্টি ক্লকৱাইজ কৰিলে ইয়াতে ব্ল্যাক সার্কেল দুটা ইয়াতে থাকিব আৰু ইয়াতে এটা থাকিব ব্ল্যাক সার্কেল তলতত কি আহিব হোয়াইট সার্কেল দুটা এইটো ব্ল্যাক এটা থাকাৰ তলত এই দুটা হোয়াইট সার্কেল আহিব আৰু দুটা ব্ল্যাক থাকাৰ তলত কি হ'ব এটা হোয়াইট সার্কেল আহিব হয় এনেকৈ কোনটোৰ আছে শুদ্ধতৰ কোনটো হ'ব এটো অপচন এ তো হয় না পাইছে বুজি তো কেনেকৈ কৰিছো গতিকে অপচন এ তো হৈছে শুদ্ধতৰ তো বন্ধুসকল ক্লাছটোৰ পৰা যদি আপোনালোক উপকৃত হৈছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ পাই থাকিবৰ কাৰণে ৰিজনিংৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ